মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ উদ্দেশ্যে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ তোমালোকে সকলোৱে নিশ্চয় খুব কষ্ট কৰি পঢ়ি আছা যেহেতু সময় বেছি আৰু নাই 15 তাৰিখৰ পৰা পৰীক্ষা গতিকে সকলোৱে পঢ়ি থকা তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব যেহেতু ইমান কষ্ট কৰি পঢ়ি আছা কিন্তু এইখিনিতে কিছু কথা তোমালোকে জানি লোৱাটো খুব দৰকাৰ যে তোমালোকৰ উত্তৰ বহিবৰ তোমালোকৰ roll number registration number বা কি নিয়ম ফলো কৰি লিখিব লাগে বা OMR sheetত কেনেকৈ লিখিব লাগে সেই সকলোখিনি কথাও তোমালোকে জানি থোৱাটো খুব ভাল কাৰণ তাত যদি তোমাৰ কিবা কাৰণত ভুল হৈ যায় জানে তোমাৰ ৰিজাল্টটো হয়তো ৰিজাল্ট ঘোষণা কৰিবৰ দিনা নাহিব গতিকে তেতিয়া তোমাৰ খুব দুখ লাগিব গতিকে আজিৰ এই ভিডিঅ'টোত মই সেই বিষয়ে অলপ কথা কম তোমালোকক যেহেতু এবাৰ OMR sheetখন অলপ বেলেগ ধৰণৰ হ'ব আগতকৈ কাৰণ তোমালোকৰ এইবাৰ পৰীক্ষা আৰু পেপাৰখন 4টা সিৰিজ থাকিব A B C D গৰে তোমাৰ পেপাৰত যেহেতু 4টা সিৰিজ থাকিব তোমাৰ তাত যিকোনো এটা সিৰিজ পৰিব আৰু OMR sheetতো সেই সিৰিজৰ তোমাৰ তাত যিটো সিৰিজ পৰিব সেই সিৰিজটো লিখিব লাগিব A পৰিলে A লিখিব লাগিব B পৰিলে B লিখিব লাগিব কেনেকৈ এইখিনি কথা লিখিব লাগে আৰু কি নতুন নতুন বস্তু লিখিব লাগিব OMR sheetত এইবাৰ গটেখিনি মই কথা তোমালোকক এই ভিডিঅ'টোৰ সহায়ত জনাই দিম গৰে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা লগতে তোমালোকৰ স্কুল গ্ৰুপত বা বন্ধু বান্ধৱীৰ গ্ৰুপত ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই গটেখিনি কথা ভালদৰে গম পায় আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ ভুল নহয় OMR sheetটো ফিল আপ কৰোতে লগতে তোমালোকৰ মেইন উত্তৰ বহি যিখন থাকিব সেইখন কেনেকৈ লিখিব লাগে roll number registration number কি লিখিব লাগে কি আমাৰ নতুন নতুন নিয়ম তাত সন্নিবিষ্ট আছে সেই কথাখিনি মই আগৰ ভিডিঅ'টোত ধুনীয়াকৈ বুজাই দিছিলো গতিকে মই ভিডিঅ'টোৰ লিংকটো তলত ডেসক্ৰিপচনত দি দিছো গতিকে যিয়ে চোৱা নাই ভিডিঅ'টো ভালদৰে চাবা আৰু গ্ৰুপত শেয়াৰ কৰিবা গতিকে আহাছো আমি আজি এই OMR sheet এবাৰ কেনেদৰে ফিল আপ কৰিব লাগিব সেই বিষয়ে আমি জানি লওঁ ভালদৰে চোৱা তোমালোকৰ এইবাৰৰ OMR এনসাৰ sheetটো এনেকুৱা ধৰণৰ হ'ব এইটো এটা স্যাম্পল কপি হয় যে তোমালোকৰ চোৱা OMR sheetটোৰ এনেদৰে লিখা থাকিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 যেহেতু তোমালোকে গম পোৱা আমাৰ সেৱা আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল লগ লাগি এখনে হৈছে গতিকে সেইভাবে এইবাৰ তোমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 বুলি লিখা থাকিব তাৰপিছত তোমালোকৰ ইয়াত এনে ধৰণৰ তোমালোকৰ ফটোটো থাকিব সাবজেক্ট লিখা থাকিব তোমাৰ নাম লিখা থাকিব roll লিখা থাকিব roll number লিখা থাকিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখা থাকিব সেন্টাৰ নেমটো লিখা থাকিব এতিয়া তোমালোকক যেতিয়া ইনভিজিলেটৰে OMR sheetটো দিব তেতিয়া তোমালোকে চাই লবা যে ফটোটো তোমাৰ হয়নে নহয় নামটো তোমাৰ হয়নে নহয় আৰু roll numberটো তোমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ঠিকে আছে নে নাই এইখিনি এডমিট কাৰ্ডৰ লগত মিলাই চাই লবা যদি কিবা কাৰণত তোমাৰ ফটোটো OMR sheetত থকা ফটোটো তোমাৰ নহয় বা বেলেগৰ OMR sheet এটা পৰিছে তেনেহলে তোমালোকে তৎক্ষণাত ইনভিজিলেটৰক কথাটো জনাই দিবা নহলে তোমাৰ সেইখন যদি ফিল আপ কৰা তেনেহলে তোমাৰ হেতু ভুল হ'ব কাৰণ তোমাৰ নিজৰ OMR sheetখনতে তুমি এনসাৰ কৰিব লাগিব এইখিনি তোমাৰ লিখা ৰাখিব ইয়াত নালাগে তোমালোকে আকৌ সাবজেক্ট ক্যান্ডিডেট নেম roll number registration number center number এইখিনি গতে লিখা ৰাখিব তাৰ পিছত তোমালোকে চোৱা ইয়াত এই পইণ্টটো চোৱা তোমালোকে কুৱেশ্যন পেপাৰ সেট কোড ইয়াত A B C D চাৰিটা কোড মই আগতে কৈছো যে চাৰিটা কোড হ'ব পেপাৰৰ তোমাৰ তাত যিকোনো এখন পৰিব হয় A নহয় B নহয় C নহয় D ইয়াত তোমালোকে চোৱা কুৱেশ্যন পেপাৰ সেট কোড এতিয়া তোমালোকে তোমাৰ তাত পেপাৰখন দিয়াৰ লগে লগে তোমাৰ পেপাৰখনত যিটো কোড লিখা থাকে সাপোজ A থাকিলে তোমাৰ এই যিটো A ৰাউণ্ডটোৰ যিটো ৰাউণ্ডৰ ভিতৰত A আখৰটো লিখা আছে সেই ৰাউণ্ডটো তোমালোকে কলা চিয়াহিৰে ধুনীয়াকৈ কি কৰিব লাগিব ৰাউণ্ড কৰি দিব লাগিব যদি কাৰোবাৰ তাত B পৰিছে তেনেহলে B দিব কাৰোবাৰ তাত C পৰিলে সি C টো ৰাউণ্ড কৰি দিব আৰু কাৰোবাৰ তাত D পৰিলে D টো হি ৰাউণ্ড কৰি দিব লাগিব তাৰ পিছৰ তলত কি দিয়া আছে চোৱা এইটো লাইনত কি কোৱা আছে কুৱেশ্যন পেপাৰ সেট কোড ইউজ তুমি যে ওপৰত কোনটো কোডত তুমি চিনটো দিলা সেই কোডটো ইয়াত তুমি লিখি দিব লাগিব যদি A হয় A বুলি লিখি দিব লাগিব B হলে B বুলি লিখিব লাগিব C হলে C বুলি লিখিব লাগিব D হলে D বুলি লিখি দিব লাগিব কাৰণ চা এইখিনি তুমি পেপাৰখনত চাই কৰিবা কাৰণ তোমাৰ পেপাৰখনত এই কোডটো লিখা থাকিব কুৱেশ্যন পেপাৰ কোড সেট কোড বুলি বা বুকলেট কোড বুলি গতিকে এই যে তোমাক লিখিব দিছে চোৱা ইয়াত কিবা কাৰণত তোমাৰ যদি ওপৰৰ
তোমাৰ A পৰিছে B ৰাউণ্ড কৰি দিলা হেতু যদি কিবা কাৰণত ভুল হয় কিন্তু তলতো যদি তুমি শুদ্ধকৈ লিখা তেতিয়া কিন্তু তোমাৰ অসুবিধা নহয় কিন্তু দুটাৰে যদি ভুল হৈ যায় তোমাৰ কিন্তু অসুবিধা হ'ব সেই কাৰণে ফিল আপ কৰোতে খুব সাৱধান তাৰ পিছত ইয়াত তোমাৰ ৰাইট সাইডত চোৱা কি লিখা আছে কুৱেশ্যন পেপাৰ সিৰিয়েল নাম্বাৰ এতিয়া চোৱা তোমাৰ যে তোমাক যিখন কুৱেশ্যন পেপাৰ দিব তাত এটা সিৰিয়েল নাম্বাৰ লিখা থাকিব ধুনিয়াকৈ সেই সিৰিয়েল নাম্বাৰটো তুমি কি কৰিব লাগিব ইয়াত পেপাৰখন চাই কেনে লিখি দিলে হ'ল পেপাৰখনত যেটো সিৰিয়েল নাম্বাৰ থাকিব সেই সিৰিয়েল নাম্বাৰটো তুমি ইয়াত লিখি দিব লাগিব এইটো যাতে তোমাৰ ভুল নহয় কাৰণ তোমাৰ যদি এইটো লিখাত ভুল হয় তেতিয়াহলে তোমাৰ অসুবিধা হ'ব পাৰে গতিকে তোমাৰ প্ৰথম কথাটো হ'ল তুমি যেটো পেপাৰৰ কোড পেপাৰখন যেটো কোডৰ হ'ব সেই কোডৰ এগেইনষ্টত তুমি ইয়াত কি দিব লাগিব ৰাউণ্ড গোল চিনটো ধুনিয়াকৈ দিব লাগিব তাৰ পিছত তাৰ তলত তুমি কি লিখিব লাগিব যেটো কোড পৰিছে সেই কোডটো ধুনিয়াকৈ লিখিব লাগিব A পৰিলে A লিখিবা B পৰিলে B লিখিবা C পৰিলে C লিখিবা D পৰিলে D লিখিবা তাৰ পিছত তোমালোকে কি কৰিব লাগিব কুৱেশ্যন পেপাৰখন এটা সিৰিয়েল নাম্বাৰ লিখা থাকিব সেই সিৰিয়েল নাম্বাৰটো তুমি এইখিনি ঠাইত ধুনিয়াকৈ লিখি দিলে হৈ যাব তাৰ পিছত তোমাৰ ইয়াত ধুনিয়াকৈ কি 45 টা কুৱেশ্যনৰ অপচনেল কুৱেশ্যনৰ এনসাৰৰ কাৰণে সিৰিয়েলি 45 লৈকে আছে গতিকে তোমালোকে এইখিনি ফিল আপ কৰিবা তাৰ পিছত তোমাৰ তলপিনে আহিলে ইয়াত চোৱা যে ফুল সিগনেচাৰ অফ দা ক্যান্ডিডেট উইথ ডেট তোমালোকৰ এই বাও সাইডৰ যেটো বক্স আছে তাতে তোমাৰ সিগনেচাৰটো কৰিব লাগিব ধুনিয়াকৈ আৰু তাৰিখটো লিখিব লাগিব যিদিনা যি পৰীক্ষা থাকে সেইদিনা সেই তাৰিখটো লিখিবা আৰু তোমাৰ নামটো ধুনিয়াকৈ তাত লিখি দিবা আৰু এই যেটো ৰাইট সাইডৰ বক্স আছে হেতুত কিন্তু ইনভিজিলেটৰে সহি কৰিব গতিকে তোমালোকে তাত একো নিলিখিবা সো সাইডৰ হেতুত একো নিলিখিবা আৰু তোমাৰ বাও সাইডৰ যেটো আছে হেতুত তোমালোকে নিজৰ নামটো আৰু তাৰিখটো ধুনিয়াকৈ লিখি এখিনি ভালদৰে ফিল আপ কৰিবা যাতে কোডটো লিখোতে তোমালোকৰ ভুল নহয় ভুল হলে কিন্তু তোমালোকৰ পিছত অসুবিধা হ'ব গতিকে তোমালোকে কথাখিনি গম পালা যে এবাৰ কেনেদৰে ওএমআৰ শীটটো ফিল আপ কৰিব লাগিব ঠিক এনেদৰে তোমালোকে ওএমআৰ শীটটো ফিল আপ কৰিবা ধুনিয়াকৈ যাতে কোনো ধৰণৰ তোমালোকৰ ভুল ভ্ৰান্তি তাত নহয় আৰু যদি ওএমআৰ শীটৰ যদি স্যাম্পল কপিটো তোমালোকক লাগে তাত ডেসক্ৰিপচনত তোমালোকৰ এটা হোৱাটসঅ্যাপ চ্যানেল আছে তাত তোমালোক ক্লিক কৰি জয়েন হৈ লবা তাত মই স্যাম্পল কপিটো দি দিম আৰু তাৰ পৰা তোমালোকে প্ৰিন্ট আউট কৰি হেতু ঘৰতে অলপ প্ৰেক্টিস কৰি লব পাৰিবা লগতে তোমালোকৰ এই ভিডিওটো চাই যদি ভাল লাগিছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনে ধৰণৰ ভিডিও পাবলৈ আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা ভিডিওটো যাতে তেওঁলোকে এই কথাখিনি গম পায়